পৰ্বতজোৰত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী শ মুছলমান পুৰুষ মহিলাই পিন্ধিলে গেৰুৱা বসত কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা কাছেগাঁও সমূহীয়া ভৱনত পৰ্বতজোৰা মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় বিশাল যোগদান কাৰ্যসূচী সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ বলেন্দ্ৰ কুমাৰ মুছাহাৰীৰ লগতে জিলা পৰ্যায়ৰ বহু নেতা। উক্ত অনুষ্ঠানত ৩০ শতাধিকৰ অধিক সংখ্যালঘু পুৰুষ মহিলা লগতে কংগ্ৰেছ UDF BPF UPPLৰ পৰা বহু নেতাই বিজেপি দলত যোগদান কৰে। সভাত ভাষণ প্ৰসংগত বলেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে প্ৰমোদ বড়ো চৰকাৰক এক প্ৰকাৰে উপেক্ষা কৰি কয় যে আজি পৰ্বতজোৰাত যি উন্নয়ন হৈছে সকলো অসম চৰকাৰেহে কৰিছে। ইফালে UPPL BPF দুটা দলকে লৈ বিজেপিয়ে কিয় বিটিআৰ চৰকাৰ কৰিব বিচাৰে বুলি প্ৰশ্নৰ উত্তৰত কয় যে এতিয়া বিটিআৰত শান্তি আহিছে, আমি নিবিচাৰো আকৌ অশান্তি হওক, সেই সকলো একেলগে থকাটো বিচাৰো। লগতে এইবাৰ বিটিআৰ বিজেপি দখল কৰিব বুলি উল্লেখ কৰে। নিউজ ডেস্ক ৰিপৰ্ট সংবাদ 365। এতিয়া নিজা নিজা কেণ্ডিডেট নিজা নিজা সমষ্টিত কেনেকৈ জিকাব পাৰে এইবিলাকৰ কাৰণে আজি আমাৰ পৰ্বতজোৰা মণ্ডলৰ সভাপতিৰ নেতৃত্বত আমাৰ ইয়াত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই সৰ্বমুঠ 364 ইয়াত জইনিং কৰিছে। তাৰে ভিতৰত সৰহ সংখ্যক UDFৰে আছে, UDF আৰু কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰ্তাসকল আছে, কিছু UPPL কিছু BPFৰ আছে। নাই এই বিষয়ে এতিয়ালৈকে বক্তব্য বা ক'ব পৰা অৱস্থাত নাই। আমিতো জানো যে চৰকাৰ আমাৰ কেন্দ্ৰটো UPPৰ লগতেই আছে, আমাৰ ৰাজ্যটো UPPৰ লগতেই আছে, বিটিআৰতো আছেই UPPৰ লগত, গতিকে চৰকাৰটো আছে। কিন্তু এটা কথা স্পষ্টভাৱে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কৈছে যে দিল্লীত আমাৰ UPPৰ লগত আছে, অসমত ৰাজ্যত আমাৰ UPPৰ লগত আছে, কোকৰাঝাৰত আমাৰ নাই। কোকৰাঝাৰ বুলি ক'লে কি বুজাইছে যে বিটিআৰ অঞ্চলত নাই। গতিকে আমি এই হিচাপত আমি নিজাববীয়া খেলাৰ কথাটোৱে আমি চিন্তা কৰিছোঁ। বাকী সেইদিনাখন যিখিনি ৰেজৰ্টৰ কথা ক'লে, হাগ্ৰাবা মহিলাই ডাঙৰীয়াৰ বাথুখেৰাই ৰেজৰ্টৰ যিখিনি আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত আলোচনাৰ কথা ক'লে, তেখেতে স্পষ্ট কৈছে তেখেত কিবা কাৰণত আহিছে, একাপ চাহ কৈ গৈছে। কিন্তু আমাৰ প্ৰাক্তন চিফ শ্ৰদ্ধাৰ হাগ্ৰাবা মহিলাৰী ডাঙৰীয়া নিজেইহে প্ৰকাশ কৰিছে যে এইটো আমাৰ এই বাছবাৰীত চলি থকা টাৰ্মাল প্ৰজেক্টৰ সম্পৰ্কত আমি অলপ আলোচনা কৰিছোঁ যে কি ধৰণৰ কৰিলে সমস্যাটো সমাধান কৰিব পৰা যায়। সেইটো কিন্তু আমাৰ মন্ত্ৰী মহোদয়ে কোৱা নাই, আমাৰ PTCৰ প্ৰাক্তন চিফ হাগ্ৰাবা মহিলাৰী ডাঙৰ পৰাহে আমি কথাটো শুনিছোঁ।